হ্যালো ফ্রেন্ডস, এসএসজি ব্যাংক লিংকেজ খুব একটা গুরুত্বপূর্ণ বিষয়। আত্মসহায়ক গোটৰ সদস্যসকলে যাতে বেংকৰ পৰা ঋণ লাভ কৰিব পাৰে আৰু ঋণ লাভ কৰি যাতে কোনো লাভজনক ব্যৱসায়ত বা লাভজনক কোনো কামত সেই টকাখিনি বিনিয়োগ কৰি উপাৰ্জনৰ বাট মুকলি কৰিব পাৰে, সেই উদ্দেশ্যে বেংকে আত্মসহায়ক গোটসকলক প্ৰদান কৰে ঋণ। বেংকে আত্মসহায়ক গোটক প্ৰদান কৰা এই ঋণৰ ব্যৱস্থাকে এসএসজি ব্যাংক লিংকেজ বুলি কোৱা হয়। এসএসজি ব্যাংক লিংকেজ বিষয়টো যিমানেই গুৰুত্বপূৰ্ণ সিমানেই জটিল। এনআৰএলএমত যিসকলে কৰ্মৰত হৈ আছে তেওঁলোকে বিষয়টোৰ গুৰুত্ব আৰু জটিলতাৰ বিষয়ে অৱগত। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বেংকিং ৰেগুলেশ্যন এক্ট 1949 অধীনত মাষ্টাৰ চাৰ্কুলাৰ জাৰি কৰি থাকে বিভিন্ন সময়ত, আৰু এই মাষ্টাৰ চাৰ্কুলাৰ উদ্দেশ্য হৈছে যে বেংকসমূহে এসএসজিবোৰক কিদৰে লোন প্ৰদান কৰিব, তাৰ নীতি নিৰ্দেশনা নৰ্মসমূহ কি হ'ব, এই বিষয়ে মাষ্টাৰ চাৰ্কুলাৰসমূহত লিপিবদ্ধ থাকে। তেনেকুৱা বহুকেইখন শেহতীয়া মাষ্টাৰ চাৰ্কুলাৰ অধ্যয়ন কৰি এনালাইচিছ কৰি আজিৰ ভিডিঅ' প্ৰস্তুত কৰা হৈছে। গতিকে আজিৰ এই ভিডিঅ'টো যেনেকৈ ইতিমধ্যে এএছএলএমত কৰ্মৰত বিষয়ববীয়াসকল আছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰি যিসকলে অনাগত এএছএলএমৰ যি 734টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, এই পৰীক্ষাত যিসকলে অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। লগতে জীৱিকা সখীসকলকে ধৰি আমাৰ বিভিন্ন ধৰণৰ যি সখী বাইদেউসকল আছে, VOCLFৰ সদস্যসকল আছে, আত্মসহায়ক গোটৰ সদস্যসকল আছে, যিসকলে বেংকৰ পৰা ঋণ লাভ কৰি থাকে, এই সকলোৰে বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লগতে সকলোকে অনুৰোধ জনাইছোঁ যে এনেধৰণৰ তথ্যবহুল ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিবলৈ বেল বটন প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, কেন এ এসএসজি অপেন ছেভিংছ বেংক একাউণ্ট ইন নিয়াৰেষ্ট ব্ৰাঞ্চ অফ দ্য বেংক হুইচ ইজ নট ইন দ্য ছাৰ্ভিচ এৰিয়া? যদি কোনো বেংকৰ ছাৰ্ভিচ এৰিয়াত নপৰে তেতিয়াহ'লে এটা এসএসজি সেই বেংকৰ ব্ৰাঞ্চত গৈ পেলাই ছেভিংছ একাউণ্ট খুলিব পাৰিবনে নাই? বেংকৰ ছাৰ্ভিচ এৰিয়াৰ কনচেপ্টটো হ'ল এনেকুৱা যে বেংকৰ একোটা ব্ৰাঞ্চক কিছুমান ভিলেজ বা কিছুমান এৰিয়া ডেজিগনেট কৰা থাকে, আৰু সেই ব্ৰাঞ্চটোৱে সেইখিনি এৰিয়াতহে তেওঁলোকৰ বেংকৰ যাৱতীয় কাম কাজখিনি কৰে। কিন্তু এসএসজিৰ ক্ষেত্ৰত এনেকুৱা কোনো বেংকৰ ছাৰ্ভিচ এৰিয়াৰ কনচেপ্টটো সমূলি নাথাকে। গতিকে ইয়াৰ আনচাৰটো হ'ব হয়, এসএসজিয়ে যদি ছাৰ্ভিচ এৰিয়াৰ ভিতৰতো নপৰে তথাপি সেই ব্ৰাঞ্চত গৈ একাউণ্ট খুলিব পাৰে। আৰু ইয়াৰ বাবে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যি মাষ্টাৰ চাৰ্কুলাৰ আছে 2011 চনৰ 14 ফেব্ৰুৱাৰী আৰু 2018 চনৰ 2 জুলাইৰ মাষ্টাৰ চাৰ্কুলাৰৰ জৰিয়তে ৰিজাৰ্ভ বেংকে বেংকবোৰক এই নিৰ্দেশনা দিছে যে এসএসজিৰ ক্ষেত্ৰত ছাৰ্ভিচ এৰিয়াৰ যিটো কনচেপ্ট সেইটো এপ্লিকেবল নহ'ব। কুৱেশ্যন নম্বৰ 2, ইজ ইট নেচেচাৰী ফৰ দ্য এসএসজি টু বি ৰেজিষ্টাৰ্ড ফৰ অপেনিং অফ দ্য ছেভিংছ বেংক একাউণ্ট? এসএসজি এটা বেংকত যেতিয়া ছেভিংছ একাউণ্ট খুলিব তাৰ কাৰণে এসএসজিৰ কাৰণে এইটো মেণ্ডেটৰী নেকি যে এইটো কোনোবা এক্টৰ অধীনত, যেনেকুৱা ছ'চাইটিজ এক্ট, ষ্টেট কোঅপাৰেটিভ এক্ট নাইবা পাৰ্টনাৰশ্বিপ ফাৰ্ম হিচাপে কোনোবা এক্টৰ অধীনত ৰেজিষ্টাৰ্ড হোৱাটো জৰুৰী নেকি? RBI চাৰ্কুলাৰৰ ৰেফাৰেঞ্চ দি পেলাই আমি ক'ব পাৰি যে এসএসজি এটা কোনোবা এক্টৰ অধীনত ৰেজিষ্টাৰ হোৱাটো জৰুৰী নহয়। যদি ৰেজিষ্টাৰ্ড হয় তেতিয়াহ'লে ভাল, কিন্তু ৰেজিষ্ট্ৰেশ্যন নাথাকিলেও এসএসজি এটাৰ ছেভিংছ একাউণ্ট বেংকে খুলিব লাগিব। কুৱেশ্যন নম্বৰ 3, হোৱাট আৰ ডকুমেণ্টছ ৰিকুৱাৰ্ড ফৰ অপেনিং অফ দ্য ছেভিংছ বেংক একাউণ্ট উইথ দ্য বেংক? এসএসজি এটাই যেতিয়া ছেভিংছ বেংক একাউণ্ট বেংকত খুলিব তাৰ কাৰণে তেওঁলোকৰ কেনেধৰণৰ ডকুমেণ্টৰ প্ৰয়োজন? আনচাৰটো হ'ব এনেকুৱা, আৰু গোটেই আনচাৰবিলাক যে মই দি আছোঁ এইটো কোনো অনুমানৰ ভিত্তিত নহয়, গোটেই কথাখিনি যি RBIৰ যি মাষ্টাৰ চাৰ্কুলাৰ আছে তাৰ ৰেফাৰেঞ্চতে কৈ আছোঁ। এসএসজিটো যেতিয়া বেংকত এটা একাউণ্ট খুলিব তাৰ কাৰণে প্ৰথমতে তেওঁলোকৰ প্ৰয়োজন হ'ব এটা একাউণ্ট অপেনিং ফৰ্মৰ। ইয়াৰ পিছত তেওঁলোকৰ এটা ৰেজুলেশ্যন ল'ব লাগিব। তেওঁলোকৰ যি মাইনৰ্ছ বুকছ আছে, প্ৰচিডিং বুকছ আছে, এই প্ৰচিডিং বুকত তেওঁলোকে এনেকুৱা এটা ৰেজুলেশ্যন ল'ব লাগিব যিটো ৰেজুলেশ্যনৰ জৰিয়তে তেওঁলোকে যে বেংকত এটা একাউণ্ট খুলিব তাৰ সন্মতি সকলো সদস্যই দিব লাগিব। লগতে সদস্যবোৰে এইটো সন্মতি দিব লাগিব যে তেওঁলোকৰ যি অফিচ বিয়াৰ আছে, অৰ্থাৎ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আছে, তেওঁলোকৰ নামত যুটীয়া একাউণ্ট হ'ব, আৰু এই যুটীয়া একাউণ্টখন অ'পেন কৰাৰ বাবে লগতে একাউণ্টখন অপাৰেট কৰাৰ বাবে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীক সেই দায়িত্ব তেওঁলোকক বা সেই কৰ্তৃত্ব তেওঁলোকক প্ৰদান কৰিছে। ইয়াৰ উপৰি তেওঁলোকৰ প্ৰয়োজন হ'ব যিয়ে তেওঁলোকৰ অফিচ বিয়াৰ আছে, যিসকলৰ নামত একাউণ্টটো খোলা হ'ব, তেওঁলোকৰ ৰিচেণ্ট কালাৰ পাছপোৰ্ট চাইজৰ ফটো 2-3খন লাগিব। লগত এসএসজিটোৰ চিল লাগিব, আৰু চিল য'ত য'ত প্ৰয়োজন হয় তাত চিল মাৰিব লাগিব। লগতে লাগিব অফিচ বিয়াৰসকলৰ KYC ডকুমেণ্টছ। KYC মানে হ'ল ন' ইয়'ৰ কাষ্টমাৰ, অৰ্থাৎ বেংকে জানিব বিচাৰে যে যিসকলৰ নামত একাউণ্ট খোলা হৈ আছে তেওঁলোকৰ আইডেণ্টিফিকেশ্যন অৰ্থাৎ তেওঁলোকৰ পৰিচয় জানিব বিচাৰে, আৰু তেওঁলোকৰ এড্ৰেছ অৰ্থাৎ ঠিকনা জানিব বিচাৰে। তাৰ কাৰণে চৰকাৰীভাৱে অফিচ বিয়াৰসকলক যিসমূহ ডকুমেণ্ট প্ৰদান কৰিছে সেই ডকুমেণ্টৰ ভিতৰত য'ত ফটো আছে আৰু য'ত এড্ৰেছ লিখা আছে তেনেকুৱা ধৰণৰ 2টা ডকুমেণ্ট অফিচ বিয়াৰসকলে প্ৰদান কৰিব লাগিব। এইখিনি ডকুমেণ্ট প্ৰদান কৰিব পাৰিলে আত্মসহায়ক গোট এটা বেংকত ছেভিংছ একাউণ্ট খোলাৰ বাবে যোগ্য বিবেচিত হ'ব। কুৱেশ্যন নম্বৰ 4, হোৱাট টাইপ অফ ছেভিংছ বেংক একাউণ্ট শুড বি অপেন বাই দ্য এসএসজি উইথ দ্য বেংক? এসএসজি এটা বেংকত কেনেকুৱা ধৰণৰ ছেভিংছ বেংক একাউণ্ট খুলিব লাগে? আনচাৰটো হ'ব এনেকুৱা যে এসএসজি এটা বেছিক ছেভিং বেংক ডেপজিট একাউণ্ট খুলিব পাৰে, নাইবা নৰ্মেল যি ছেভিং বেংক একাউণ্ট আছে সেইটো খুলিব পাৰে। কিন্তু বেছিক ছেভিং বেংক ডেপজিট একাউণ্ট খুলিলে তাত বহুতো ৰেষ্ট্ৰিকশ্যনছ আছে, বহুতো লিমিটেশ্যনছ আছে, যেনেকুৱা উইথড্ৰলৰ লিমিট আছে, মিনিমাম বেলেঞ্চ কিমান ৰাখিব তাৰো লিমিট আছে। গতিকে ইমানখিনি ৰেষ্ট্ৰিকশ্যনছৰ ভিতৰত নাথাকি এসএসজি এটাই নৰ্মেল ছেভিংছ বেংক একাউণ্ট খোলাটোৱে উত্তম।
Question number 5. Whether PAN number is required for opening of the savings bank account of the SSG with the bank. SSG যেতিয়া savings bank account খোলা হ'ব তেতিয়া PAN numberটো জৰুৰী নেকি? 2018 চনৰ যি মাষ্টাৰ সাৰ্কুলাৰ সেই মাষ্টাৰ সাৰ্কুলাৰ অনুসৰি PAN number একাউণ্ট খোলাৰ বাবে জৰুৰী নহয়, তাৰ পৰিৱৰ্তে ফৰ্ম 60 দিব লাগিব। আৰু শেহতীয়া যি মাষ্টাৰ সাৰ্কুলাৰ 2022 চনৰ 20 জুলাইৰ মাষ্টাৰ সাৰ্কুলাৰ সেই মাষ্টাৰ সাৰ্কুলাৰকো বেংকসমূহক নিৰ্দেশ দিছে যে KYCৰ বাবে বেংকসমূহে পুৰণি যি মাষ্টাৰ সাৰ্কুলাৰ আছে তাকেই ফলো কৰিব লাগিব। Question number 6. Do KYC of all members is required to open savings bank account of SSG? SSG যেতিয়া savings bank account খোলা হ'ব তেতিয়া SSG টো যিমান মেম্বাৰ্ছ আছে সকলো মেম্বাৰৰে KYC ডকুমেণ্ট লাগিব নেকি? আনসাৰটো হ'ব নো। সকলো SSG মেম্বাৰৰ KYC ডকুমেণ্ট বেংক একাউণ্ট খোলাৰ সময়ত নালাগে। অকল যি প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আছে অফিচ বিয়াৰাৰ্ছ যিসকলে ছিগনেটৰী হ'ব তেওঁলোকৰ KYC ডকুমেণ্ট অৰ্থাৎ তেওঁলোকৰ KYC ভেৰিফিকেশ্যনেই ছাফিচিয়েণ্ট হ'ব। কুৱেশ্যন নম্বৰ 7. Whether presence of all SSG members is required in the bank branch at the time of opening savings bank account of the SSG. SSG যেতিয়া savings bank account খোলা হ'ব তেতিয়া SSG সকলো মেম্বাৰে বেংকত উপস্থিত হ'ব লাগিব নেকি? সো একেধৰণে আনসাৰটো হ'ব নহয়। SSG যিসকল অফিচ বিয়াৰাৰ আছে যিসকলে ছিগনেটাৰী হ'ব তেওঁলোকে উপস্থিত থাকিব লাগিব আৰু তেওঁলোকৰ উপস্থিতিটোৱে ছাফিচিয়েণ্ট হ'ব। Question number 8. When the saving account should be opened with the bank? SSG এটাই এক্সাক্টলি savings accountটো কেতিয়া খোলাটো জৰুৰী? সো আনসাৰটো হ'ল যে SSG এটা যেতিয়া ফৰ্মেশ্যন হ'ব গঠন হ'ব ঠিক তাৰ 2 মাহৰ ভিতৰতে SSG এটা সেভিংস বেংক একাউণ্ট বেংকত খুলিব লাগে। Question number 9. Which date should be considered for the formation of the SSG? SSG এটা যেতিয়া গঠন হয় তেতিয়া সেই SSG টোৰ ডেট অফ ফৰ্মেশ্যনটো এক্সাক্টলি কোনটো ডেটক ধৰা হ'ব? কাৰণ SSG যেতিয়া গঠন হয় তেতিয়া তাৰ যেতিয়া 3 মাহ বয়স হয় 3 মাহ বয়স হোৱাৰ পিছত SSG টো ৰিভলভিং ফাণ্ডৰ কাৰণে উপযুক্ত হয়। ঠিক 6 মাহ বয়স হ'লে SSG টো লোনৰ কাৰণে বেংক লোনৰ কাৰণে উপযুক্ত হয়। কাৰণ সদস্যসকলে যেতিয়া SSG টো গঠন কৰে তেওঁলোকে যিটো ৰেজুলেশ্যন লয় যিটো প্ৰস্তাৱ লয় তাৰে এটা ডেট থাকে। আকৌ যেতিয়া বেংক একাউণ্ট খোলা হয় তাৰ বেংক একাউণ্ট অপেনিঙৰ এটা ডেট থাকে। বেংক একাউণ্ট খোলাৰ পিছত SSG টো NRLM অধীনত ৰেজিষ্ট্ৰেশ্যন হয় তাৰো এটা ডেট থাকে। তো এই তিনিটাৰ ভিতৰত কোনটো ডেটক SSG ডেট অফ ফৰ্মেশ্যন বুলি ধৰা হ'ব? সো আনসাৰটো হ'ব যে সদস্যসকলে যিটো ডেটত SSG টো গঠন কৰিছে ৰেজুলেশ্যনত যিটো ডেট আছে সেই ডেটটো হ'ব SSG টোৰ ডেট অফ ফৰ্মেশ্যন। Question number 10. Does authorization letter required from GOVT or Gram Panchayat to open savings account of SSG? SSG গঠন কৰাৰ বাবে SSG বেংক একাউণ্ট খোলাৰ বাবে গ্ৰাম পঞ্চায়তৰ পৰা বা গভৰ্ণমেণ্টৰ কোনো ডিপাৰ্টমেণ্টৰ পৰা অথৰাইজেশ্যন লেটাৰৰ প্ৰয়োজন হয় নেকি? সো আনসাৰটো হ'ব যে SSG এটাৰ বেংক একাউণ্ট খোলাৰ বাবে গ্ৰাম পঞ্চায়তৰ পৰা হওক বা BDOৰ পৰা হওক বা গভৰ্ণমেণ্টৰ কোনো ডিপাৰ্টমেণ্টৰ পৰা কোনো ধৰণৰ অথৰাইজেশ্যন লেটাৰৰ প্ৰয়োজন নহয়। Question number 11. If no dues or no objection certificate is required for obtaining bank loan, SSG এটা bank loan লাভ কৰাৰ বাবে কোনো ধৰণৰ no dues certificate বা no objection certificateৰ প্ৰয়োজন হ'ব নেকি? আনসাৰটো হ'ল যে SSG এ bank loan লাভ কৰাৰ কাৰণে কোনো ধৰণৰ no dues certificate বা কোনো ধৰণৰ no objection certificateৰ প্ৰয়োজন নহয়। Question number 12. What are the eligibility criteria for the SSG to avail bank loan? SSG এটা bank loan লাভ কৰাৰ বাবে eligibility criteria কি হ'ব? প্ৰথম ক্ৰাইটেৰিয়া হ'ব যে SSG টোৰ বয়স কমসে কম 6 মাহ হ'ব লাগিব আৰু এই 6 মাহ SSG টো এক্টিভভাৱে এক্সিষ্ট কৰিব লাগিব আৰু SSG টোৰ বয়স নিৰ্ধাৰণ কৰা হ'ব তেওঁলোকৰ যিটো ৰেজুলেশ্যনত যিটো ডেট অফ ফৰ্মেশ্যন আছে সেই ডেট অফ ফৰ্মেশ্যন অনুসৰি এইটো বেংক একাউণ্ট অপেনিং ডেটক ডেট হিচাপে নিৰ্ধাৰণ কৰা নহ'ব। নেক্সট ক্ৰাইটেৰিয়া হ'ব যে SSG টোৱে পঞ্চসূত্ৰ মানি চলিব লাগিব। পঞ্চসূত্ৰ কিমান গুৰুত্বপূৰ্ণ হয় SSG এটা ৰান কৰাৰ বাবে সেইটো আমাৰ যিসকলে NRLMত কাম কৰি থাকে বা আমাৰ যিসকল হকী বাইদেউ বা যিসকলে SSGৰ সদস্য হয় তেওঁলোকে জানে যে পঞ্চসূত্ৰ যদি মানি নচলে তেতিয়াহ'লে সেইটো SSGক আমি SSG বুলি ক'বই নোৱাৰোঁ। সো পঞ্চসূত্ৰ হ'ল যে ৰেগুলাৰ মিটিং, ৰেগুলাৰ ছেভিংছ, ৰেগুলাৰ ইণ্টাৰলেণ্ডিং, টাইমলি ৰিপেমেণ্ট আৰু আপ টু ডেট বুকছ অফ একাউণ্টছ। এই 5টা সূত্ৰ SSG এটা মানি চলিব লাগিব বেংক লোন লাভ কৰাৰ বাবেও আৰু SSG এটা SSG হিচাপে এক্টিভ হৈ থকাৰ বাবেও এই পঞ্চসূত্ৰ মানি চলিব লাগিব। আৰু থাৰ্ড যিটো কোৱালিফিকেশ্যন বা ক্ৰাইটেৰিয়া সেইটো হ'ল যে SSG টোক যেতিয়া বেংকৰ পৰা গ্ৰেডিং কৰা হ'ব এই গ্ৰেডিঙত SSG টো পাছ কৰিব লাগিব। Question number 13. If KYC of all members of SSG is required at the time of availing loan from the bank, যেতিয়া SSG টোৱে বেংকৰ পৰা লোন ল'ব তেতিয়া সকলো সদস্যৰ KYC প্ৰয়োজন হ'ব নেকি? আনসাৰটো হ'ল যে লোন লোৱাৰ টাইমত SSG যিমান সদস্য আছে সকলো সদস্যই KYC ভেৰিফিকেশ্যন কৰিব লাগিব অৰ্থাৎ তেওঁলোকৰ যি এড্ৰেছ প্ৰুফ আৰু ID প্ৰুফ থকা যি ডকুমেণ্ট আছে সেই ডকুমেণ্ট সকলোৱে ছাবমিট কৰিব লাগিব আৰু বেংকে সেইটো ভেৰিফিকেশ্যন কৰি চাব। Question number 14. Whether opening of accounts of all members of SSG is required at the time of credit linkage, যেতিয়া SSG টোৱে লোন লাভ কৰিব বা বেংকে যেতিয়া SSG টোক লোন প্ৰদান কৰিব তেতিয়া সকলো SSGৰ সদস্যই তেওঁলোকৰ ইণ্ডিভিজুৱেল একাউণ্ট বেংকত খুলিব লাগিব নেকি? সো আনসাৰটো হ'ল যে SSG এটাক বেংক লোন প্ৰদান কৰাৰ বাবে বেংকে কেতিয়াও সকলো মেম্বাৰৰ ইণ্ডিভিজুৱেল একাউণ্ট খোলাটো আৱশ্যক বুলি ধৰিব নোৱাৰিব। Question number 15. If the existing defunct SSGs are also eligible for bank loan,
SHG এটা ডিফাংক হৈ গৈছে, অৰ্থাৎ SHG এটা যেতিয়া ফাংচনিং হৈ থকা নাই, তেনেকুৱা SHG এটা বেংক লোনৰ বাবে উপযুক্ত বিবেচিত হ'ব নেকি? আনচাৰটো হ'ল যে SHG এটা যেতিয়া ডিফাংক হৈ যাব, অৰ্থাৎ ফাংচনিং হৈ নাথাকিব, কিন্তু SHGটো আছে, এনেকুৱা ক্ষেত্ৰত সেই SHGটো যদি ৰিভাইভ কৰা হয়, অৰ্থাৎ পুনৰাই সক্ৰিয় কৰা হয় আৰু তেনেধৰণে সক্ৰিয় হৈ কমচে কম 3 মাহ থাকে, তেতিয়াহ'লে সেই SHGটোক বেংক লোনৰ বাবে উপযুক্ত বিবেচনা কৰা হ'ব। Question number 16. What is the margin and collateral security required for bank loan? SHG এটা বেংক লোন লোৱাৰ বাবে কেনে ধৰণৰ সিকিউৰিটি বেংকত ৰাখিব লাগিব? বেংকৰ পৰা লোন লোৱাৰ সময়ত সাধাৰণতে দেখা যায় যে সিকিউৰিটি অৰ্থাৎ মৰ্টগেজ ৰাখিব লাগে, যেনেকুৱা জুৱেলাৰী, ঘৰ, মাটি এইবোৰ মৰ্টগেজ হিচাপে ৰাখিব লাগে। তো SHG এটাৰ ক্ষেত্ৰত এনেকুৱা যি মৰ্টগেজ তাৰ পৰিমাণ কিমান হ'ব? আনচাৰটো হ'ব যে SHGৰ ক্ষেত্ৰত আপ টু 10 লাখলৈকে, যেতিয়ালৈকে SHG এটা 10 লাখলৈকে লোন বেংকৰ পৰা ল'ব, তেতিয়ালৈকে কোনো ধৰণৰ মৰ্টগেজ বা কোলেটাৰেল সিকিউৰিটিৰ প্ৰয়োজন নহ'ব। Question number 17. Whether bank can mark lien or block savings bank account of the SHG while making finance to the SHGs. Lien শব্দটোৰ মিনিং হৈছে এনেকুৱা যে যেতিয়া লোন দিয়া হয়, তেতিয়া লোন প্ৰভাইডাৰে যেতিয়ালৈকে লোন ক্লিয়াৰ নহয় তেতিয়ালৈকে বৰোৱাৰৰ কোনো প্ৰপাৰ্টি নিজৰ পজিশ্যনত ৰাখিব পাৰে, যেটোক লিয়েন বুলি কোৱা হয়। সো বেংকে যেতিয়া SHGক লোন দিব, তেতিয়া SHGৰ যিটো সেভিংছ বেংক একাউণ্ট থাকে, সেই সেভিংছ বেংক একাউণ্টক বেংকে মাৰ্ক কৰিব পাৰে নেকি লিয়েন হিচাপে, নাইবা সেভিংছ বেংক একাউণ্টক ব্লক কৰি ৰাখিব পাৰে নেকি যেতিয়ালৈকে SHGৰ লোনটো ক্লিয়াৰ নহয়? সো আনচাৰটো হ'ল যে নোৱাৰে। বেংকে SHGৰ সেভিংছ বেংক একাউণ্টক লিয়েন হিচাপে মাৰ্ক কৰিব নোৱাৰে, নাইবা সেভিংছ বেংক একাউণ্টক ব্লক কৰি ৰাখিব নোৱাৰে, নাইবা SHGক বাধ্য কৰাব নোৱাৰে যে যেতিয়ালৈকে লোন ক্লিয়াৰ নহয় তেতিয়ালৈকে মিনিমাম কিবা ডেপোজিট সেভিংছ বেংক একাউণ্টত মেইনটেইন কৰিব লাগে। কুৱেশ্যন নম্বৰ 18. Can branch deduct or debit amount either from loan or savings of the SHG if spouse of members are defaulter of earlier schemes? SHG মেম্বাৰৰ হাজবেণ্ড বা পুৰুষৰ যদি SHG হয়, তেতিয়াহ'লে সেই SHG মেম্বাৰসকলৰ ৱাইফ যদি আগত কোনোবা বেংকৰ পৰা লোৱা লোনৰ ডিফল্টাৰ হৈ আছে, তেতিয়াহ'লে সেই SHG মেম্বাৰৰ হাজবেণ্ড বা ৱাইফৰ ডিফল্টাৰৰ কাৰণে SHGৰ একাউণ্টৰ পৰা, সেয়া লাগিলে লোনৰ একাউণ্টৰ পৰা হওক বা সেভিংছ একাউণ্টৰ পৰা হওক, এমাউণ্ট ডিডাক্ট কৰিব পাৰে নেকি বা এডজাষ্ট কৰিব পাৰে নেকি? আনচাৰটো হ'ল নোৱাৰে। SHG মেম্বাৰৰ যিসকল ফেমিলি মেম্বাৰ আছে, সেয়া লাগিলে হাজবেণ্ডে হওক বা অন্য কোনো ফেমিলি মেম্বাৰে হওক, তেওঁলোকৰ লোন ডিফল্টৰ বাবে SHGৰ একাউণ্টৰ পৰা কোনো ধৰণৰ এমাউণ্ট এডজাষ্ট কৰিব নোৱাৰে। Question number 19. What are the processing charges and service charges of the banks for SHG loans? SHG লোনৰ ক্ষেত্ৰত বেংকে সাৰ্ভিস চাৰ্জ বা প্ৰসেসিং চাৰ্জ হিচাপে কিমান টকা লয়? আনসাৰটো হ'ল যে SHG লোনৰ ক্ষেত্ৰত যেতিয়ালৈকে লোনৰ লিমিটটো পাৰ মেম্বাৰ 25,000 টকালৈকে থাকে, তেতিয়ালৈকে কোনো ধৰণৰ সাৰ্ভিস চাৰ্জ লোৱা নহয়। আৰু SHG লোনটো যেহেতু প্ৰায়োৰিটি সেক্টৰত দিয়া হয়, গতিকে প্ৰায়োৰিটি সেক্টৰৰ ক্ষেত্ৰত এইটো লিমিট হয় আৰু লিমিটটো পাৰ মেম্বাৰ হিচাপে ধৰা হয়, এজ এ হোল SHG হিচাপে লিমিটটো ধৰা নহয়। ইতিমধ্যে মই ক'লো যে বেংকে যেতিয়া SHGক লোন দিয়ে, তেতিয়া সেইটো প্ৰায়োৰিটি সেক্টৰৰ অধীনত লোনবিলাক দিয়া হয়। সো প্ৰায়োৰিটি সেক্টৰ লেন্ডিংটো কি সেই সম্পৰ্কে আমি অকণমান জানি লওঁ। দেশৰ কিছুমান মৌলিক বিকাশৰ বাবে কিছুমান সেক্টৰক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে, যাৰ বাবে এই সেক্টৰসমূহক অন্য সেক্টৰতকৈ অগ্ৰাধিকাৰ প্ৰদান কৰে। এই সেক্টৰবোৰৰ গ্ৰোথৰ বাবে সদায় এনকাৰেজ কৰিব লাগে, সেয়া বেংকেই হওক বা চৰকাৰেই হওক, যাৰ বাবে বেংকে এই সেক্টৰবোৰক সময়মতে লোন প্ৰদান কৰিবলৈ বাধ্য হয়। প্ৰায়োৰিটি সেক্টৰৰ ভিতৰত এই 8টা সেক্টৰ আছে। ইয়াৰ এগ্ৰিকালচাৰ যি সেক্টৰ, এই সেক্টৰৰ ভিতৰত SHG, JLG আৰু মাইক্ৰ' ফাইনেন্সৰ যিবিলাক লোন আছে, এই এগ্ৰিকালচাৰ সেক্টৰৰ ভিতৰত আহে আৰু প্ৰায়োৰিটি সেক্টৰবোৰত 40% লোন প্ৰদান কৰা হয়। কুৱেশ্যন নম্বৰ 20. হোৱাট কনষ্টিটিউটছ দ্য কৰ্পাছ অফ দ্য SHG? SHGৰ কৰ্পাছ বুলিলে আমি কি বুজি পাওঁ? যেতিয়া লোন দিয়া হয়, তেতিয়া SHGৰ কৰ্পাছৰ ওপৰত নিৰ্ভৰ কৰে যে SHGটোৱে কিমান লোন পাব। সো এই কৰ্পাছ ফাণ্ড শব্দটো বুলিলে কি বুজোৱা হয় SHGৰ ক্ষেত্ৰত? এইকেইটা ফাণ্ডক SHGৰ কৰ্পাছৰ ভিতৰত ধৰা হ'ব, যেনেকুৱা ছেভিংছ অফ দ্য মেম্বাৰ্ছ। SHG মেম্বাৰসকলে প্ৰতি সপ্তাহত এটা সঞ্চয় কৰে, এই সঞ্চয়ৰ টকাখিনি কৰ্পাছৰ ভিতৰত ধৰা হ'ব। ইণ্টাৰেষ্ট আৰ্নিংছ বাই SHG ফ্ৰম অন লেণ্ডিং টু ইটছ মেম্বাৰ। SHG ইয়াৰ মেম্বাৰবোৰক লোন প্ৰদান কৰে আৰু সেই লোনৰ পৰা যিমানখিনি ইণ্টাৰেষ্ট পায় সেইখিনি কৰ্পাছৰ ভিতৰত ধৰা হ'ব। ৰিভলভিং ফাণ্ড অৰ্থাৎ RFৰ টকাটো কৰ্পাছৰ ভিতৰত ধৰা হ'ব। ইনকাম ফ্ৰম আদাৰ চৰ্চেছ, অন্য যিকোনো চৰ্চৰ পৰা যদি কোনো ইনকাম কৰে, কোনো ডনেশ্যন SHGতে লাভ কৰে, সেই সকলোবোৰ কৰ্পাছৰ ভিতৰত ধৰা হ'ব। এতিয়া এটা এক্সাম্পল ল'ব পাৰোঁ যে সকলোবোৰ SHGক গভৰ্ণমেণ্টৰ তৰফৰ পৰা কেপিটেল ছাবচিডি হিচাপে 50,000 টকা দিয়া হৈছে। এই 50,000 টকাটো SHGৰ কৰ্পাছৰ ভিতৰত আহিব। কিন্তু ভিঅ'ৰ পৰা লাভ কৰা CIFৰ লোন, বেংকৰ পৰা লাভ কৰা বেংক লোন নাইবা অন্য যিকোনো ধৰণৰ লোনক SHGৰ কৰ্পাছ হিচাপে ধৰিব পৰা নাযাব। কুৱেশ্যন নম্বৰ 21. কেন আৰ্লিয়াৰ লোন ডিফল্টাৰ্ছ বি মেম্বাৰ্ছ অফ দ্য SHG? যদি কোনো সদস্যই আগতে লোন লৈছিল আৰু লোনৰ ডিফল্টাৰ হৈ আছে, তেনেকুৱা ব্যক্তিয়ে SHGৰ সদস্য হ'ব পাৰিবনে? হয়, যদি কোনো ব্যক্তিয়ে আগতে কোনো ছিষ্টেমৰ পৰা লোন লৈছিল আৰু লোনটো তেওঁ ৰিপে'মেণ্ট কৰিব পৰা নাই, তেনেকুৱা ব্যক্তিও SHGৰ সদস্য হৈ থাকিব পাৰিব, কিন্তু সেই ব্যক্তিগৰাকীয়ে SHGৰ পৰা কোনো ধৰণৰ লোন ল'ব নোৱাৰিব। Question number 22. Can such SHGs having defaulters as members avail loan from the banks?
যদি কোনো SHGত ডিফল্টাৰ মেম্বাৰ থাকে তেতিয়াহ'লে সেই SHGয়ে বেংকৰ পৰা লোন পাবনে যদি কোনো ব্যক্তিয়ে বেংকৰ পৰা লোন লৈছে আৰু তেওঁ ইণ্টেনশ্যনেলি সেই লোনটো ৰিপে'মেণ্ট কৰা নাই তেতিয়াহ'লে বেংকে সেই ব্যক্তিগৰাকীক উইলফুল ডিফল্টাৰ্ছৰ তালিকাত অন্তৰ্ভুক্ত কৰে আৰু তেনেকুৱা উইলফুল ডিফল্টাৰ যদি কোনো SHG থাকে তেতিয়াহ'লে বেংকে সেই SHGক লোন দিয়াৰ ক্ষেত্ৰত সেই ডিফল্টাৰগৰাকীক হিচাপত নধৰে বাকী সদস্যসকলৰ কাৰণেহে লোন প্ৰদান কৰে কুৱেশ্যন নম্বৰ 23 কেন বেংক ডিনাই লোন টু দ্য SHG ইফ স্পাউছ অৰ এনি আদাৰ মেম্বাৰ অফ দ্য ফেমিলি ইজ ডিফল্টাৰ্ছ অফ দ্য বেংক যদি SHG সদস্যসকলৰ কোনোবা SHG সদস্যৰ হাজবেণ্ড নাইবা ৱাইফ ডিফল্টাৰ থাকে নাইবা SHG সদস্যসকলৰ যিসকল পৰিয়ালৰ অন্য সদস্য যদি ডিফল্টাৰ থাকে বেংকত তেতিয়াহ'লে বেংকে সেই SHGক লোন দিয়াৰ ক্ষেত্ৰত অস্বীকাৰ কৰিব পাৰে নেকি আনসাৰটো হ'ব যে এনেকুৱা সিচুৱেশ্যনত বেংকে SHGটোক লোন দিয়াৰ ক্ষেত্ৰত অস্বীকাৰ কৰিব নালাগে কুৱেশ্যন নম্বৰ 24 উইল SHG বি এবল টু ৰেইজ অনলি ওৱান টাইপ অফ লোন that is either term loan or CCL অৰ্থাৎ cash credit loan লোন দুই ধৰণৰ হৈ থাকে টাৰ্ম লোন আৰু cash credit loan সো টাৰ্ম লোন আৰু cash credit লোনৰ বিষয়ে মই পিছৰ ভিডিঅ'ত আলোচনা কৰিম SHG যেতিয়া লোন ল'ব তেতিয়া কোন ধৰণৰ লোন SHGয়ে এভেল কৰিব পাৰে আনসাৰটো হ'ব যে SHG এটা টাৰ্ম লোনো ল'ব পাৰে cash credit লোনো ল'ব পাৰে নাইবা দুই ধৰণৰ লোনো SHGয়ে ল'ব পাৰে নাইবা এটা লোন আউটষ্টেণ্ডিং থকাৰ পিছতো বেলেগ এটা লোন অতিৰিক্ত এটা লোন SHGয়ে ল'ব পাৰে সো কিন্তু আমি প্ৰিফাৰ কৰিব লাগে cash credit লোনৰ ওপৰত কাৰণ টাৰ্ম লোনৰ ওপৰত যিখিনি ৰেষ্ট্ৰিকশনছ বা লিমিটেশনছ আছে সেইখিনি SHG এটাই মেইনটেইন কৰাটো বা কমপ্লেইন্স কৰাটো প্ৰবলেম হয় গতিকে cash credit লোন যেটো CC লোন হেতুৱে SHG এটাই প্ৰিফাৰ কৰিব লাগে আৰু বেংকবোৰেও SHG বোৰক CC লোনে প্ৰদান কৰি থাকে কোৱেশ্চন নম্বৰ 25 what is the amount of stamp duty to be charged by the banks for loans to SHG SHGক লোন দিয়াৰ ক্ষেত্ৰত বেংকে ষ্টাম্প ডিউটি হিচাপে কিমান টকা চাৰ্জ কৰিব পাৰে ষ্টাম্প ডিউটি হৈছে এক ধৰণৰ টেক্স যেটো প্ৰপাৰ্টি সেল নাইবা প্ৰপাৰ্টি অনাৰশ্বিপৰ ক্ষেত্ৰত ইম্প'জ কৰা হয় দ্য ইণ্ডিয়ান ষ্টাম্প এক্ট 1899 এক্টৰ অধীনত ষ্টেট গভৰ্ণমেণ্টবোৰে এই ষ্টাম্প ডিউটি টেক্সটো ইম্প'জ কৰে গতিকে কুৱেশ্যনৰ আনসাৰটো এনেকুৱা হ'ব যে ষ্টাম্প ডিউটি যেহেতু ষ্টেট জুৰিছডিকশ্যন হয় ষ্টেট লিষ্টত আহে ৰাজ্য চৰকাৰবোৰে ষ্টাম্প ডিউটি ইম্প'জ কৰে গতিকে বেংকবোৰে ষ্টাম্প ডিউটি SHGৰ ক্ষেত্ৰত SHG লোন দিয়াৰ ক্ষেত্ৰত ষ্টাম্প ডিউটি হিচাপে কোনো এমাউণ্ট ল'ব নে নাই সেইটো ডিপেণ্ড কৰে যে বেংকটো কোনটো ষ্টেটত আছে আৰু সেই ষ্টেটে ষ্টাম্প ডিউটি কিমান টকা ইম্প'জ কৰিছে দেখা যায় যে বেছিভাগ ৰাজ্য ষ্টাম্প ডিউটি ৱেভ কৰিছে অৰ্থাৎ ৰেহাই দিছে গতিকে সেইবোৰ ৰাজ্যত কোনো ধৰণৰ ষ্টাম্প ডিউটি SHGবোৰে প্ৰদান কৰিব নালাগে এতিয়া আমি অসমৰ ক্ষেত্ৰত যে অসম চৰকাৰে ষ্টাম্প ডিউটি কিমান টকা ইম্প'জ কৰিছে সেইটো যদি আমি চাওঁ আমি দেখা পাম যে আসাম গেজেটত এটা নটিফিকেশ্যন প্ৰকাশ পাইছিলে 2008 ৰ 31st মে এই নটিফিকেশ্যনটো মই পঢ়ি দিছোঁ In exercise of powers conferred by Clause A of Subsection 1, read with Subsection 2 of Section 9 of the Indian Stamp Act 1899, 11 of 1899, the Governor of Assam, অর্থাৎ অসমৰ ৰাজ্যপালক, the Indian Stamp Act 1899 ৰ Section 9 আৰু Subsection 1 আৰু 2 ৰ জৰিয়তে যি ক্ষমতা প্ৰদান কৰা হৈছে সেই ক্ষমতাৰ ব্যৱহাৰ কৰি গভৰ্ণৰ অফ আসাম ইজ প্লিজ টু এক্সাম অল দ্য সেল্ফ হেল্প গ্ৰুপছ ইন দ্য ষ্টেট অফ আসাম অসমত থকা যিমান সেল্ফ হেল্প গ্ৰুপ আছে সেই সকলো সেল্ফ হেল্প গ্ৰুপক ৰেহাই দিছে ফ্ৰম পেমেণ্ট অফ ষ্টাম্প ডিউটি চাৰ্জেবল ষ্টাম্প ডিউটিৰ পৰা ইন ৰেচপেক্ট অফ ইনষ্ট্ৰুমেণ্ট ৱেন এক্সিকিউটেড যেতিয়া কোনো ধৰণৰ চুক্তি স্বাক্ষৰিত হ'ব বাই সাচ সেল্ফ হেল্প গ্ৰুপ এণ্ড কনচাৰ্ণ বেংকছ এই বেংক আৰু সেল্ফ হেল্প গ্ৰুপৰ মাজত ফৰ দ্য পাৰ্পাজ অফ এভেলিং লোনছ ফ্ৰম দ্য বেংক বেংকৰ পৰা লোন লোৱাৰ ক্ষেত্ৰত অৰ্থাৎ বেংকৰ পৰা লোন লোৱাৰ ক্ষেত্ৰত সেল্ফ হেল্প গ্ৰুপ আৰু বেংকৰ মাজত যদি কোনো ইনষ্ট্ৰুমেণ্ট নাইবা লিগেল এগ্ৰিমেণ্ট এক্সিকিউট হয় সেই ক্ষেত্ৰত যি ষ্টাম্প ডিউটিৰ প্ৰয়োজন হ'ব তাৰ পৰা অসমৰ ৰাজ্যপালে সেল্ফ হেল্প গ্ৰুপসমূহক ৰেহাই প্ৰদান কৰিছে This notification shall come into force on the date of its publication in the official gazette. অফিচিয়েল গেজেটত যিদিনা এই নটিফিকেশ্যনটো পাব্লিছ হৈছে সেই দিনাৰ পৰা এই নটিফিকেশ্যনৰ কথাখিনি বলবৎ হৈ আছে আৰু আপোনালোকে দেখাই পাইছে যে এই নটিফিকেশ্যনটো আসাম গেজেটত পাব্লিছ হৈছিলে 2008 ৰ 31st মেত গতিকে সেই তেতিয়াৰ পৰাই অসমত সেল্ফ হেল্প গ্ৰুপৰ ক্ষেত্ৰত ষ্টাম্প ডিউটি এক্সামশ্যনটো কাৰ্যকৰী হৈ আছে Question number 26. Can a bank sanction more than rupees 1 lakh loan to the SHG in the first year or first dose? SHG এটাক বেংকে লোন দিয়াৰ ক্ষেত্ৰত প্ৰথম বছৰত বা প্ৰথম ড'জতে 1 লাখতকৈ বেছি টকা লোন দিব পাৰেনে RBI লেটেষ্ট মাষ্টাৰ সাৰ্কুলাৰ পাব্লিছ হৈছে 2022 জুলাইত এই মাষ্টাৰ সাৰ্কুলাৰত SHGৰ কি কণ্ডিশ্যনত কিমান টকা লোন দিয়া হয় সেই সম্পৰ্কে কি লিখা আছে মই পঢ়ি দিছোঁ ইন কেছ অফ CC লোন অৰ্থাৎ কেছ ক্ৰেডিট লোনৰ ক্ষেত্ৰত মই আগতে কৈছোঁ যে লোন দুই ধৰণৰ কেছ ক্ৰেডিট লোন আৰু CC লোন তো CC লোনৰ ক্ষেত্ৰত কি ধৰণৰ কণ্ডিশ্যনত কিমান ফাণ্ড প্ৰদান কৰা হ'ব SHGক সেইটো চাওঁ হওক বেংকছ আৰ এডভাইজ টু চেংচন এ মিনিমাম লোন অফ 6 লাখ বেংকবোৰক 6 লাখ টকা কমসে কম 6 লাখ টকা লোন চেংচন কৰিব দিছে টু ইটস এলিজিবল SHG প্ৰত্যেকটো এলিজিবল SHG ফৰ এ পিৰিয়ড অফ 3 ইয়াৰ্ছ 3 বছৰৰ কাৰণে উইথ এ ইয়াৰলি ড্ৰয়িং পাৱাৰ
আৰু বছৰেকীয়া ড্ৰয়িং পাৱাৰ এটা দিয়া হ'ব দ্য ড্ৰয়িং পাৱাৰ মে বি কেলকুলেটেড এজ ফল'জ আৰু প্ৰতি বছৰতে কিমান টকা ড্ৰয়িং পাৱাৰ হ'ব কিমান টকা ড্ৰ' কৰিব পাৰিব সেইটো তলত দিয়া হৈছে এই নম্বৰত চাওক ডিপি অৰ্থাৎ ড্ৰয়িং পাৱাৰ ফৰ দ্য ফাৰ্ষ্ট ইয়াৰ প্ৰথম বছৰত কিমান ড্ৰয়িং পাৱাৰ হ'ব 6 টাইমছ অফ দ্য এক্সিষ্টিং কৰ্পাছ এছএছজিৰ যিমান কৰ্পাছ ফাণ্ড থাকিব তাৰে 6 গুণ অৰ মিনিমাম 1.5 লাখ নাইবা কমচে কম 1.5 লাখ টকা হুইচ এভাৰ ইজ হায়াৰ যিটো বেছি হয় অৰ্থাৎ এছএছজিটোৰ কৰ্পাছ ফাণ্ডক 6ৰে ইনটু কৰাৰ পিছত যদি 1.5 লাখ টকা নহয়ও তথাপি 1.5 লাখ টকা প্ৰথম বছৰত এছএছজিটোক ড্ৰয়িং পাৱাৰ হিচাপে দিব লাগিব বি নম্বৰত চাওক ডিপি ফৰ দ্য ছেকেণ্ড ইয়াৰ দ্বিতীয় বছৰত ড্ৰয়িং পাৱাৰ কিমান হ'ব 8 টাইমছ অফ দ্য কৰ্পাছ এট দ্য টাইম অফ ৰিনিউৱাৰ এনহেঞ্চমেণ্ট যেতিয়া ৰিনিউ কৰা হ'ব বা এনহেঞ্চমেণ্ট কৰা হ'ব দ্বিতীয় বছৰত তেতিয়া এছএছজিৰ কৰ্পাছ ফাণ্ডৰ 8 গুণ অৰ মিনিমাম 3 লাখ নাইবা কমচে কম 3 লাখ টকা হুইচ এভাৰ ইজ হায়াৰ যিটো বেছি হয় অৰ্থাৎ কৰ্পাছ ফাণ্ড যদি 3 লাখ টকাৰ বেছি হৈ যায় 8ৰে ইনটু কৰাৰ পিছত তেতিয়াহ'লে 3 লাখ টকাৰ বেছি পাব পাৰে নাইবা 3 লাখ টকাৰ যদি কম হয় কৰ্পাছ ফাণ্ডক 8ৰে ইনটু কৰাৰ পিছত তেতিয়াহ'লে কমচে কম 3 লাখ টকা দিব লাগিব অৰ্থাৎ দ্বিতীয় বছৰত এছএছজিটোৱে কমচে কম 3 লাখ টকা লোন হিচাপে পাব চি নম্বৰত চাওক ডিপি ফৰ দ্য থাৰ্ড ইয়াৰ 3 নম্বৰ বছৰত ড্ৰয়িং পাৱাৰ কিমান হ'ব মিনিমাম অফ 6 লাখ কমচে কম 6 লাখ টকা বেছড অন মাইক্ৰ' ক্ৰেডিট প্লেন এমচিপি আৰু এছএছজিটো এটা মাইক্ৰ' ক্ৰেডিট প্লেন অৰ্থাৎ এমচিপি প্ৰিপেয়াৰ কৰিব লাগিব যিটোৰ ওপৰত ডিপেণ্ড কৰিহে 6 লাখ টকা কমচে কম 6 লাখ টকা ড্ৰয়িং পাৱাৰ প্ৰদান কৰিব এছএছজিটোৱে প্ৰিপাৰেশ্যন কৰা এমচিপি এপ্ৰাইজ কৰাব লাগিব এছএছজি ফেডাৰেশ্যনৰ জৰিয়তে অৰ্থাৎ VOCLF-ৰ জৰিয়তে এই এমচিপিৰ ওপৰত নিৰ্ভৰ কৰি ড্ৰয়িং পাৱাৰ নিৰ্ধাৰণ কৰা হ'ব লগতে এছএছজি যি প্ৰিভিয়াছ ইয়াৰৰ যি ক্ৰেডিট হিষ্ট্ৰী সেইটো বেংকে চালি জাৰি চাব 4 নম্বৰ বছৰত ড্ৰয়িং পাৱাৰ কিমান হ'ব সেইটো নিৰ্ভৰ কৰিব এমচিপিৰ ওপৰত আৰু এছএছজিৰ প্ৰিভিয়াছ ইয়াৰৰ ক্ৰেডিট হিষ্ট্ৰীৰ ওপৰত টাৰ্ম লোনৰ ক্ষেত্ৰত এছএছজিৰ ড্ৰয়িং পাৱাৰৰ কোনো কনচেপ্ট নাই নাইবা 3 বছৰৰ কাৰণে লোন চেংচনৰ কোনো কনচেপ্ট নাই টাৰ্ম লোনৰ ক্ষেত্ৰত প্ৰতি বছৰতে লোন প্ৰদান কৰা হ'ব আৰু প্ৰতি বছৰতে সেই লোন পৰিশোধ কৰিব লাগিব গতিকে টাৰ্ম লোনৰ ক্ষেত্ৰত ফাৰ্ষ্ট ড'জত এছএছজিৰ যি কৰ্পাছ ফাণ্ড তাৰ 6 গুণ নাইবা কমচে কম 1.5 লাখ টকা প্ৰদান কৰা হ'ব ছেকেণ্ড ড'জত ঠিক একেদৰে এছএছজিৰ কৰ্পাছৰ 8 গুণ নাইবা 3 লাখ টকা কমচে কম 3 লাখ টকা প্ৰদান কৰা হ'ব আৰু থাৰ্ড ড'জত কমচে কম 6 লাখ টকা যিটো এমচিপিৰ ওপৰত বেছ কৰি প্ৰদান কৰা হ'ব ঠিক তেনেদৰে ফ'ৰ্থ ড'জ যিটো হ'ব সেইটো 6 লাখ টকাৰ ওপৰত প্ৰদান কৰা হ'ব আৰু এইটো এমচিপিৰ ওপৰত নিৰ্ভৰ কৰিহে নিৰ্ধাৰণ কৰা হ'ব কুৱেশ্যন নম্বৰ 27 ৱেডাৰ দেয়াৰ ইজ এনি প্ৰভিজন অফ ইণ্টাৰেষ্ট ছাবভেনশ্যন ফৰ এছএছজিক যি বেংকৰ পৰা লোন দিয়া হ'ব তাত ইণ্টাৰেষ্ট ছাবভেনশ্যনৰ ব্যৱস্থা আছে নেকি ইণ্টাৰেষ্ট ছাবভেনশ্যন হৈছে যে লোনৰ ইণ্টাৰেষ্টৰ এটা অংশ গভৰ্ণমেণ্টে দিয়ে চ' এছএছজিক যি বেংকৰ পৰা লোন দিয়া হ'ব তাৰ ইণ্টাৰেষ্টৰ কোনোবা পাৰ্ট গভৰ্ণমেণ্টে পে' কৰিব নেকি RBIৰ মাষ্টাৰ চাৰ্কুলাৰ অনুসৰি DNRLM-ৰ উমেন ছেল্ফ হেল্প গ্ৰুপৰ কাৰণে ইণ্টাৰেষ্ট ছাবভেনশ্যনৰ ব্যৱস্থা আছে ইণ্টাৰেষ্ট ছাবভেনশ্যনৰ এই ব্যৱস্থা অকল 2022-23ৰ বাবেহে কৰা হৈছে পাব্লিক ছেক্টৰ বেংকছেই হওক প্ৰাইভেট ছেক্টৰ বেংকছ আৰু স্মল ফাইনেন্স বেংক সকলো বেংকতে এপ্লিকেবল হ'ব লগতে ভাৰতৰ গোটেই কেইখন ডিষ্ট্ৰিক্টতে এই ব্যৱস্থা প্ৰদান কৰা হ'ব ইণ্টাৰেষ্ট ছাবভেনশ্যনৰ নতুন এই নিয়ম অনুসৰি বেংকে যেতিয়া এছএছজিক লোন প্ৰদান কৰিব আপ টু 3 লাখ টকালৈকে এনুৱেল ইণ্টাৰেষ্ট হ'ব 7% বেংকে চৰকাৰৰ পৰা লাভ কৰিব এনুৱেলি 4.5% ইণ্টাৰেষ্ট ৰেট অৰ্থাৎ এছএছজি এটাক লোন দিয়াৰ ক্ষেত্ৰত বেংকে এছএছজিৰ পৰা 7% আৰু গভৰ্ণমেণ্টৰ পৰা 4.5% মিলি 11.5% এনুৱেল ইণ্টাৰেষ্ট ৰেট লাভ কৰিব চ' ফ্ৰেণ্ডছ এইটো আছিলে আজিৰ ভিডিঅ' আশা কৰিছোঁ যিসকলে ASLM ৰিক্ৰুটমেণ্টৰ কাৰণে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে সেই কেণ্ডিডেটসকলৰ কামত আহিব লগতে যিসকলে ইতিমধ্যে ASLMত কাম কৰি আছে তেওঁলোকৰ বাবেও এই ভিডিঅ'টো উপকাৰত আহিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোকে ধন্যবাদ জনাইছোঁ